নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ আগবঢ়াইছো আন এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে মই এছাম যুৱক তথা ল'ৰা ছোৱালী বা আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ জ্ঞাততে মই এই ভিডিঅ'খন উলিয়াবলৈ সাজু কৰিছোঁ যে আজিকালি এছাম যুৱক ডেকা বা ছোৱালীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক দেখা যায় যে সততে পিতা মাতাৰ প্ৰতি তেওঁলোকৰ এটা বেয়া ভাৱ, পিতা মাতাৰ প্ৰতি তেওঁলোকৰ এটা যিকোনো বেয়া প্ৰতিক্ৰিয়া কৰা দেখা যায়। যে এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে এইখন পৃথিৱীত আমি আহিছোঁ পিতা মাতাৰ মাধ্যমেহে আমি এইখন পৃথিৱীত আহিছোঁ। পিতা মাতা আমাৰ এজন আৰাধ্য হ'ব লাগে। তেওঁৰ উপাসনা কৰাটো ল'ৰা ছোৱালীৰ আমাৰ কি কৰ্তব্য। কাৰণ যিজন পিতা মাতাৰ মাধ্যমেদি আমি পৃথিৱীখনত আহি আজি ইমানখিনি বস্তু দেখিব পাৰিছোঁ, ডাঙৰ দীঘল হৈছোঁ। আজি মাকে এটা ল'ৰা ছোৱালীক কেঁচুৱাৰ পৰা জন্ম অৱস্থাৰ পৰা কেঁচুৱালৈকে ডাঙৰ দীঘল কৰাত কিমান কষ্ট কৰে আমি ওচৰে পাজৰে সেইবিলাক আমি চাই থাকোঁ। আমি দেখিলে সেইবিলাক আমি এটা অনুভৱ কৰিব পাৰোঁ যে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে। দেউতাক এজনে কিমান কষ্ট কৰে ল'ৰা বা ছোৱালীজনীক ভালদৰে পোহপাল দিয়াৰ কাৰণে, তেওঁক ভাল ড্ৰেছ এযোৰ দিবৰ কাৰণে, তেওঁক ভাল এখন স্কুলত পঢ়াবৰ কাৰণে, তেওঁক এসাঁজ ভালকৈ খুৱাবৰ কাৰণে কিমান কষ্ট কৰে আমি সকলোৱে কিন্তু জানো, সকলোৱে জ্ঞাত। তথাপিও দেখা যায় কিছুমান ল'ৰা ছোৱালীয়ে পিতা মাতাৰ প্ৰতি অৱজ্ঞা কৰা দেখা যায়। গতিকে মই অনুৰোধ জনাইছোঁ, তোমালোকে যদি দুনিয়াত বা এইখন ধৰণীত আহি যদি কৃতকাৰ্য হ'ব বিচাৰা তেনেহ'লে পোনপ্ৰথমে কি কৰিবা, পিতা মাতাৰ প্ৰতি সদায় বিনয়ী আৰু সদয় হ'বা। বিনয়ী আৰু সদয় হ'ব লাগিব। কাৰণ আমি এটা কথা জানো যে গুৰু আৰু গোবিন্দ দুয়োজনে আমাৰ সন্মুখত থিয় হৈ আছে। প্ৰথমে আমি কাক প্ৰণাম কৰিম এইখিনি আমি ভালদৰে জানো যে আমি গুৰুকহে প্ৰথমে প্ৰণাম কৰিম। কাৰণ যিজন গুৰুৰ জৰিয়তে সেই গোবিন্দ ভগৱানৰ মাৰ্গদৰ্শন কৰাইছে আমাক, যে গুৰুৱেহে ৰাস্তাটো দেখাইছে যে এনেকৈ কৰিলে বা এই পথেৰে গ'লে তুমি ভগৱানক পাবা। ঠিক একেখিনি কথাকে যদি মই ক'ব বিচাৰোঁ, ক'ব খুজিছোঁ যে এতিয়া পিতা মাতা আমাৰ এনেকুৱা এজন গুৰু, তেওঁৰ জৰিয়তেহে আমি আজি এই পৃথিৱীখনত আহিব পাৰিছোঁ। গতিকে ইয়াত পিতা মাতাৰ যিটো প্ৰাধান্য সেইটোক আমি বেছি দিব লাগিব। তেওঁহে আমাক এই পৃথিৱীখনৰ মাৰ্গদৰ্শন কৰাইছে। তেওঁলোকৰ পৰাহে আমি জানিব পাৰিছোঁ যে পৃথিৱীখনত কি আছে কি নাই, আমি কেনেকৈ চলিব লাগে নচলিব লাগে। ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে। কিন্তু আমি দেখা পাওঁ সমাজত কিছুমান ল'ৰা ছোৱালীয়ে লাহে লাহে ডাঙৰ হৈ আহি আছে আৰু এইফালে পিতা মাতাৰ প্ৰতি এটা তেওঁলোকৰ বিৰূপ ধাৰণা, বিৰূপ মন্তব্য, কথা নুশুনে। তেতিয়া পিতা মাতাসকল মনত বৰ দুখ পায়, বৰ কষ্ট পায়। গতিকে তোমালোকে এটা কথা মনত কৰিবা, পিতা মাতা যদি তোমালোকৰ ওপৰত অসন্তুষ্ট হৈ থাকে, তোমালোকৰ ওপৰত যদি বেজাৰ হৈ থাকে, তোমালোকে কেতিয়াও জীৱনত কৃতকাৰ্য কৰিব নোৱাৰা। কৃতকাৰ্য কৰিব পাৰিলেও তোমালোকে শান্তিত থাকিব নোৱাৰিবা। গতিকে পিতা মাতাক সদায় বিনয়ী আৰু সদয় ব্যৱহাৰ কৰিবা। পিতা মাতা তোমালোকৰ ওপৰত যদি সন্তুষ্ট থাকে, তোমালোকৰ ওপৰত যদি ৰাজি থাকে, তোমালোকৰ ওপৰত যদি পিতা মাতাৰ যদি কোনো বেয়া ভাৱ নাথাকে, তোমালোকৰ কৃতকাৰ্য 100% কৃতকাৰ্য তোমালোকৰ হ'বই। চাকৰি এটা পাব লাগে সেইটো ডাঙৰ কথা নহয়, ব্যৱসায় এটা ডাঙৰ হ'ব লাগে সেইটো এটা ডাঙৰ কথা নহয়। আমি যেনেকুৱাকৈ চলিব লাগে, ধৰক মই অলপ টকা পইচাৰ ইনকামেৰে, পিতা মাতাৰ যদি আমাৰ আশীৰ্বাদ থাকে সেইখিনি ইনকামেৰে আমাৰ কিন্তু জীৱনটো শান্তিত যাব। সকলোৱে শান্তি বিচাৰে। গতিকে পিতা মাতাৰ প্ৰতি সদয় বিনয়ী এই ভাৱটো আমাৰ চবৰে থাকিব লাগিব। পিতা মাতা যাতে কোনো পৰ্যায়ত কষ্ট নাপায়। কাৰণ কোনো পিতা মাতাই নিবিচাৰে যে মোৰ সন্তানজন বেয়া থাকক, মোৰ সন্তানটো আজি বেয়া খাওক, মোৰ সন্তানটোৰ বেয়া হওক। কোনো পিতা মাতাই সেইটো কামনা নকৰে। গতিকে যিজন পিতা মাতাই, যিজন পিতৃ মাতৃয়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট সহ্য কৰিলে, সেইজন পিতৃ মাতৃক আমি কেনেকৈ অৱহেলা কৰিব পাৰোঁ, কেনেকৈ অৱজ্ঞা কৰিব পাৰোঁ। গতিকে জীৱনত যদি আমি কৃতকাৰ্য কৰিব খোজোঁ বা বিচাৰোঁ, তেন্তে আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে পিতা মাতাৰ হাক বচন মানি চলিব লাগিব। পিতা মাতাই আমাৰ সদায় ভালৰ কামনা কৰে। যিফালেদি যি
যিটো ৰাস্তা দেখায় সেই ৰাস্তাতে আমাক চলাটো আমাৰ কাৰণে বাঞ্ছনীয় গতিকে বন্ধু বান্ধৱসকল বা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বা আজিৰ এছাম যুৱক যুৱতীলৈ মোৰ অনুৰোধ যে তোমালোকে দয়া কৰি পিতা মাতাৰ অৱজ্ঞা নহবা পিতা মাতাৰ অবাধ্য নহবা বেছি বেছি কৰি পিতা মাতাৰ বাধ্য বিনয়ী আৰু সদয় হ'বলৈ চেষ্টা কৰিবা চাবা যে জীৱনত তোমালোকৰ কৃতকাৰ্য হ'ব পাৰিছা আৰু যদি তেনেকুৱা কৃতকাৰ্য নহয় অন্ততঃ শান্তিতে তোমালোকে থাকিব পাৰিবা যদি মোৰ ভিডিঅ'টো ভাল লাগে বেছি বেছি কৰি লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব আৰু মোৰ এই ভিডিঅ'টো বেছি বেছি কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ